মই এইটোৱে কৈছোঁ যে অভিলেখ সংখ্যক চিট, কাৰণ এইকেইটা দিনত কংগ্ৰেছৰ কুচকাৱাজ কি আছে। কংগ্ৰেছ দলৰ যি মিত্ৰজোঁটৰে বিৰোধী ঐক্যৰে তেওঁলোকে কৈছিল যে ভাৰতীয় জনতা পাৰ্টীক বিৰোধী ঐক্যই কৈছিল যে ব্ৰহ্মপুত্ৰত পেলাই দিওঁ। আপোনালোকে ৰিজাল্টৰ পিছত চাব, তেওঁলোকৰ এনেকুৱা অনুভৱ আহিব এইখন অসমত ৰাজনীতি কৰিব নোৱাৰি, আমি নিজে ব্ৰহ্মপুত্ৰত জাপ মাৰি দিওঁ। চাওক, কংগ্ৰেছ দলে টাৰ্গেট মোকতো প্ৰত্যেক নিৰ্বাচনতে কৰি থাকে। 21 চনৰ নিৰ্বাচনত আপুনি চাওক কেনেকৈ প্ৰচাৰ কৰিলে, মই হাৰিম ইলেকশ্যনৰ পিছত 25,000 ভোটত জয়যুক্ত হ'ল। কংগ্ৰেছ দলে বিভিন্ন ষড়যন্ত্ৰ কৰে। তেওঁলোকৰ চৰকাৰৰ দিনত মই গুলীবিদ্ধ হোৱা নাছিলোঁ জানো, জানে মাৰিবলৈ চেষ্টা কৰিছিল। আজি দেহত এটা AK-47 গুলী লৈ মই ৰাজনীতি কৰা নাই। কংগ্ৰেছ দলৰ ষড়যন্ত্ৰ মোৰ বিপৰীতে AGPত থাকোঁতেও আছে আৰু BJPত থাকোঁতেও আছে। কিন্তু এটা কথাই মনত ৰাখি থওক, মোৰ যিটো দেশপ্ৰেম জাতিপ্ৰেমেৰে মই আগবাঢ়ি গৈছোঁ, কংগ্ৰেছ দলৰ এনেকুৱা ষড়যন্ত্ৰই মোক বাধা দিব নোৱাৰে, হেঙাৰ হিচাপে থিয় হ'ব নোৱাৰে। মোৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে মই বলিষ্ঠভাৱে আগুৱাই গৈ আছোঁ। 15 বছৰ কংগ্ৰেছৰ শাসনকাল, 15 বছৰত কেতিয়াবা এই গোচৰটোৰ সম্পৰ্কত মোক ক'ৰবাত থানাত ক'ৰবাত কোনোবা অভিযোগকাৰীয়ে কিবা এটা দিছে নেকি? 15 বছৰ। আজি 26 বছৰত মোৰ বিপক্ষে দুৰ্নীতিৰ অভিযোগ আনিব নোৱাৰে, মোৰ বিপক্ষে কমিশ্যনৰ অভিযোগ আনিব নোৱাৰে, মোৰ বিপক্ষে জনসাধাৰণক প্ৰতিশ্ৰুতি দি বাস্তৱত ৰূপায়িত কৰা নাই বুলি অভিযোগ আনিব নোৱাৰে। গতিকে খুচৰি কি পাৰি এইটোৱেই লগাই দিলে কিজানি চাহ জনগোষ্ঠীৰ মানুহখিনিক মোৰ পৰা আঁতৰাব পাৰে। তেনে অপৰিপক্ক পৰিকল্পনাৰে যিটো তেওঁলোকে ষড়যন্ত্ৰ কৰিছিল সেইটো বুমেৰাং হ'ল। আৰু যিজন যুৱকৰ সৈতে কথাটো কোৱাইছে তেওঁ সেই সময়ত ক্লাছ 9 নে 10ত আছিল। যিজন যুৱকক 2001 চনত 9-10ত পঢ়া মই চিনিয়েই নাপাওঁ। গতিকে তেওঁৰ সৈতে পৰিকল্পনা কৰিছে বুলি, সতীৰ্থ বুলি যিটো কথা কৈছে, কংগ্ৰেছ দলৰ এনেকুৱা ষড়যন্ত্ৰক ওফৰাই মুঠতে আমাৰ সমষ্টিত এইবাৰ আপোনালোকে চাব, সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰ নহয় বুলি কৈছে, তো গণতান্ত্ৰিক ব্যৱস্থাৰ নিৰ্বাচন হ'ব। আৰু কংগ্ৰেছ দলৰ যি এক পৰিচয় আপোনালোকে এইবাৰ পাব, এইবাৰ দুধ কা দুধ পানী কা পানী হৈ যাব। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছে 16জন মানুহ। 16জন মানুহৰ ভিতৰত বোলে তেওঁলোকৰ শক্তিশালী এতিয়ালৈকে হোৱা নাই, যুঁজিবলৈ পোৱা নাই। এতিয়া হায়াৰ কৰা কিবা কৰা সেইবিলাকো চলি আছে। কিন্তু যিজনক আস্থাভাজন জনপ্ৰিয় বুলি কৈছে, সেইজন ব্যক্তি কিমান জনপ্ৰিয় আৰু কিমান কেলেংকাৰী সেই কথাবিলাক সময়ত ওলাই যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।